আপুনি নিজে এগৰাকী মহিলা বিধায়িকা, তাতে আকৌ বিৰোধীৰ ফালৰ পৰা। গতিকে আজিৰ তাৰিখত যিখন চৰকাৰ আছে, চৰকাৰে কৈছে যে মহিলাৰ বাবে আমি যথেষ্ট কৰিছোঁ, যাৰ বাবে মহিলাসকলে আমাক ব্যাপক হাৰত ভোট দিছে আৰু সেইবাবে আমি বিজয়ী হৈছোঁ। গতিকে মহিলাৰ হকে কৰিবলগীয়া আপোনাৰ কিবা এতিয়া আছেনে আৰু নে বাকীখিনি চৰকাৰে কৰিব? চাওক, মই বিৰোধী পক্ষৰ একমাত্ৰ মহিলা জনপ্ৰতিনিধি। মই যিটো দেখিব পাৰিছোঁ, তেখেতসকলে খালি অকল ফুলজাৰি, বিজেপি দলে অকল ফুলজাৰি দিয়ে মানে চৰকাৰত আহিছে। ফাৰ্ষ্ট কথা হ'ল নৰেন্দ্ৰ মোদী মহোদয়ে যিটো কৈছে, শ্লোগান এটা দিছে, বেটি পঢ়াও বেটি বচাও। এই শ্লোগান দিছিলে, সেই শ্লোগানটো ব্যৰ্থ হৈ গ'ল। আপোনালোকে জানে আজি মহিলাৰ ওপৰত যিটো নিৰ্যাতন, মহিলাৰ ওপৰত যিটো মানে অপৰাধ, মহিলাৰ ওপৰত যিটো যৌতুকৰ বিনিময়ত যিটো মানে হত্যা, ধৰ্ষণ যিবিলাক মানে হৈছে, সেইবিলাকত তেখেতসকলে কিবা কৰিব পাৰিছে। আৰু মহিলাৰ ওপৰত যিটো আপুনি কথা কৈছে, সেই কথাটোকে ক'ব বিচাৰিছোঁ। আজি যদি মহিলা যদি উপকৃত হৈছে, মহিলা যদি সন্মান পাইছে, মহিলা যদি মৰ্যাদা পাইছে, একমাত্ৰ কংগ্ৰেছ দলৰ পৰা পাইছে। মই যিটো দেখিছোঁ, আমি তৰুণ গগৈ চৰকাৰ থাকোঁতে বাচ্চাৰ পৰা বৃদ্ধলৈকে মহিলাই কি আঁচনি পোৱা নাই, যদি আপুনি মোক ক'বলৈ দিয়ে মই এটা এটাকৈ গাই দিব পাৰিম। বিজেপি চৰকাৰৰ দিনত মহিলাই কি পাইছে? এটা খালি অৰুণোদয় আঁচনি মহিলা পাইছে। আৰু কি পাইছে? আৰু কংগ্ৰেছৰ দিনত তৰুণ গগৈ চৰকাৰৰ দিনত কি পাইছে শুনিব, মই ক'ব বিচাৰিছোঁ। যদি কোনোবা গৰ্ভৱতী মহিলা যদি বাচ্চা যদি পেটত যদি থাকিছে, তাৰ কাৰণে আইজনী মাজনী স্কিম দিছিলে। যদি প্ৰসূতি হ'বলৈ যদি হস্পিটেল যাব লাগে ৰাতিটোৰ ভিতৰত, তৎক্ষণাত 108 গাড়ী দি লৈ গৈছে। আৰু ঘৰলৈ উভতি অহাৰ সময়ত সেই কন্যা সন্তান যদি জন্ম দিছে, সেই কন্যা সন্তানটোৰ কাৰণে ঘৰত উভতি আহোঁতে হৰলিক্সৰ পেকেট দিছে, আপোনাৰ আঁঠুৱা দিছে, মছাৰী দিছে, তাৰপিছত 5,000 টকা ফিক্স কৰি দিছে যে 18 বছৰ হ'লে যাতে এই বাচ্চাটোৱে যাতে পঢ়া শুনা কৰাৰ ক্ষেত্ৰতে হওক, যৌতুকৰ বিনিময়তে হওক, সেই পইচাটো উঠাই যাতে কামত লগাব পাৰে। সেই বাচ্চাটো যদি অকণমান ডাঙৰ হৈছে, স্কুলত যাবলগীয়া হৈছে, গৰীব মানে মাক দেউতাকে পঢ়াবলৈ মানে পোৱা নাই, প্ৰাইভেট স্কুলত পঢ়াব পৰা নাই, সেইকাৰণে কংগ্ৰেছ চৰকাৰে অংগনবাড়ী চাকৰি দিছে। অংগনবাড়ী চেণ্টাৰত ফ্ৰী ড্ৰেছ, ফ্ৰী কিতাপ পাইছে। সেই বাচ্চাটোতো অকণমান বহু দূৰ মানে যাব লগা হৈছে, খোজকাঢ়ি যাব লাগে। মাক দেউতাকে চিন্তা কৰা নাই। তৰুণ গগৈ চৰকাৰৰ দিনত এটাকে BPL কেটাগৰী চাইকেল প্ৰদান কৰিছিলে। তো এই বাচ্চাটো যদি অকণমান ডাঙৰ হ'ল, সি যদি ভালকৈ পঢ়া শুনা কৰিছে, গৰীব হওক, ধনী হওক, হিন্দু হওক, মুছলমান হওক, সেইবিলাকৰ কোনো কথা নাছিলে। ফাৰ্ষ্ট ডিভিজন মাৰিছে, ভাল যদি ৰিজাল্ট কৰিছে, লেপটপ প্ৰদান কৰিছে। যদি বিয়া হ'ব পৰা নাই যৌতুকৰ বিনিময়ত, তেতিয়া আমি মানে ছ'চিয়েল ৱেলফেয়াৰ আঁচনিত 10,000 টকাকৈ দিছিলে, বাইদেউ বুলি আঁচনি আছিলে। তাৰপিছত যদি বিয়া হোৱাৰ পিছত যদি হাজবেণ্ড ঢুকাইছে, বিধৱা পেঞ্চন দিছে, IOR ঘৰ দিছে, ৰন্ধনজ্যোতি গেছ দিছে, 3 টকাৰ দামৰ ছাবচিডি কাৰ্ড, ৰেচন কাৰ্ড মুখ্যমন্ত্ৰী তৰুণ গগৈ নামত তেতিয়া আছিলে, প্ৰথম লঞ্চ কৰিছিলে। সেইটো মহিলাকে দিয়া হৈছিলে। সেইবিলাক কংগ্ৰেছৰ দিনৰ আঁচনি হয়। আজিৰ দিনৰ আঁচনি অকল অৰুণোদয় আঁচনি। নতুন আঁচনি কেৱল অৰুণোদয়হে, অকল অৰুণোদয়হে। এইটো ফুলজাৰি দিছে, মহিলাই ভোট দিছে কৈছে, তেখেতসকলে ভোট পাইছে, চৰকাৰত আহিছে, তেখেতসকলে যি পায় ক'ব, এতিয়া সেইটোৱে বিশ্বাস কৰিব লাগিব, উপায় নাই। কিন্তু কংগ্ৰেছৰ দিনত ফ্ৰী বস্তু পাইছে। সেই দিনত কিন্তু আজিৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সেই দিনৰ মন্ত্ৰী আছিলে, তেখেতেও জানে কংগ্ৰেছৰ পৰা শিকি আহিলে, তেখেতে কংগ্ৰেছত শিকি আহিছে। হয়, কংগ্ৰেছতে শিকি আছিলে। সেইবিলাক কৈ লাভ নাই। এতিয়া কথা হৈছে, মই মহিলা যিহেতু একমাত্ৰ জনপ্ৰতিনিধি হৈ আহিছোঁ, মই গোটেই অসমৰ মহিলাৰ কাৰণে মই সদনত মাত মাতি যাম। কাৰণ সেইটো এটা গুৰুত্বপূৰ্ণ কথা আপুনি কৈছে, সকলোৰে বাবে আপুনি মাত মাতি যাব। কাৰণ বিজেপিয়ে এতিয়া কি কৈ আছে, আৰু যিটো কথাটো দেখাটো গৈছে যে কংগ্ৰেছৰ পৰা যিসকল বিধায়ক আহিছে, কেৱল জয়প্ৰকাশ দাসৰ বাহিৰে বাকী কেইগৰাকী সংখ্যালঘুৰ পৰা। গতিকে তেওঁলোকে কৈছে যে কংগ্ৰেছ এতিয়া মুছলমানৰ দল হৈ পৰিছে, গতিকে হিন্দুৰ হৈ কোনে মাত মাতিব বা অন্যান্য সম্প্ৰদায়ৰ হৈ কোনে মাত মাতিব। গতিকে আপোনালোকৰ মনতো আপুনি সংখ্যালঘুৰ হৈ মাত মাতিব, কিন্তু আপুনি এটা ভাল কথা ক'লে বাৰু, মই সমগ্ৰ অসমৰ মহিলাৰ হৈ মাত মাতিম। এজেণ্ডাটো কি আপোনালোকৰ? শুনক, কথাটো হৈছে কি, যিটো কৈছে আপুনি ক'লে যে মুছলিম লীগ বনাব বিচাৰে, যদি ইতিহাস নাজানে, ক'বলগীয়া কাৰণে কয়, সেইটোতো আৰু কি কৰিব, নাজানে কাৰণেহে কৈছে।
কংগ্ৰেছ দলটো কি অকল অসমতে আছে নেকি? অল অভাৰ ইণ্ডিয়াতে আছে। অল অভাৰ ইণ্ডিয়াত কিমানটা আমাৰ কংগ্ৰেছ দলৰ বিধায়ক আছে? চবকেইটাই কি মুছলমান নেকি? সেইবিলাক চাওক। সেই কথাটোকে ক'লোঁ যে 2001 চনত বিজেপিৰ কেইটা বিধায়ক আছিলে, আজি কেইটা হৈছে? আজি হয়তো আমাৰ 19জন হৈছে, আমাৰ শোচনীয় অৱস্থা হৈছে, সেইটো আমাৰ মানি ল'ব লাগিব। কিন্তু আগলৈ আমি চাওক, আমি কিমানটা হ'ব পাৰোঁ, আমি চৰকাৰত আহিম, আমি কৈছোঁ। কাৰণ ৰাইজে দেখি আছে, ৰাইজে বিচাৰিছিলে যে এইবাৰে এই চৰকাৰক উৎখাত কৰিব লাগে। কেনেকৈ তেখেতসকলে চৰকাৰত আহিলে, ৰাইজে হয়তো আমাক মানি লোৱা নাই, সেইটো আমি মানি লৈছোঁ। কিন্তু এইটো নহয় যে 18জন মুছলমান জিকিলোঁ কাৰণে কংগ্ৰেছ দলটো এটা মুছলিম লীগত পৰিণত হ'ল। কাৰণ কংগ্ৰেছ দলটো হৈছে এটা ছেকুলাৰ দল, সেইটো জানিব লাগে। যেতিয়া হিমন্ত বিশ্ব শৰ্মা মহোদয়ে কংগ্ৰেছত আছিলে তেতিয়া ছেকুলাৰ আছিলে, এতিয়া বিজেপিত গ'ল, কংগ্ৰেছটো মুছলিম লীগ হ'ল। সেইবিলাক মানুহ জানে, সেইবিলাক মানুহ বুজি পায়। গতিকে সেইবিলাক কথা কৈ আৰু লাভ নাই। মই ভাবিছোঁ যে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে ৰাইজৰ হৈ মাত মাতিবলৈ অলপ মানে হেৰি কৰক, তৎপৰতা লওক। কাৰণ ৰাইজৰ ভোট লৈ আহি আজি মূল্যবৃদ্ধিৰ ওপৰত কথা নাই, বানপানীৰ ওপৰত কথা নাই। মই এইকেইদিন গুৱাহাটীত থাকি যিটো দেখিলোঁ, স্মাৰ্ট চিটি বনাইছে, ইমান ডাঙৰ ডাঙৰ কথা কৈছে, আজিলৈকে হাতীগড়ৰ পৰা দিছপুৰ আহোঁতেই একডাল পানী, ইমান পানী যে নৌকাৰে বোটেৰে আহিব লগা হয়, সেইখিনিয়ে ঠিক কৰিব পৰা নাই। অসমখন এখন কি অসম বনাব বুলি কৈ আছে তেখেতসকলে। আজি ইমান শ্লোগান দি দি চৰকাৰত অহাৰ পিছত তেখেতসকলৰ খালি কাক কেনেকৈ কি কৈ মানে এই উন্নয়নৰ কথাবিলাক মানে তল পেলোৱা যায়, সেইখিনিতে তেখেতসকলে ব্যস্ত হৈ থাকে। যিহেতু বিৰোধীৰ পৰা আহিছে, ধুবুৰী উন্নয়নৰ কথাটো আছে, বিধায়িকা হ'ল বিৰোধীৰ, এটা আঁচনি কি ধৰণে আনিব? চৰকাৰে দিব জানো? সমদৃষ্টিৰে চাব জানো? দিবই লাগিব, দিবই লাগিব। আমি মাত মাতিম নহয়, কাৰণ বিধায়িকা হৈছোঁ, ৰাইজে বনাই দিছে। এতিয়া ৰাইজৰ কাৰণে সদনত মাত মাতিম, সমষ্টিৰ কাৰণে, উন্নয়নৰ কাৰণে। কাৰণ এছেম্বলিটোতো অকল কাৰো নহয়, আমিও বিধায়িকা হৈ আহিছোঁ। নিদিয়ে মানে কি, হয়তো স্পেচিয়েলি কোনো ফাণ্ড নাপাম, কিন্তু যিটো বিধায়িকাৰ ফাণ্ড সেইখনটো পাম, সেইখনটো আমি পাম। আৰু এটা কথা যে মহিলা প্ৰতিনিধি হৈ আজি মই প্ৰথমবাৰৰ কাৰণে এছেম্বলিত আহিছোঁ, সেইটো কথা ক'লোৱে যে মহিলাৰ কাৰণে মাত মাতি যোৱাটো মোৰ নৈতিক দায়িত্ব। হিন্দুৱে হওক, মুছলমানে হওক, কাৰ্বিয়ে হওক, যোনে হওক, মহিলা মহিলাই হয়। আৰু এটা কথা, যেতিয়ালৈকে মহিলা আগবাঢ়ি নাহে, যেতিয়ালৈকে মহিলা স্বাৱলম্বী নহয়, যেতিয়ালৈকে মহিলা শিক্ষিত নহয়, তেতিয়ালৈকে কিন্তু অসম এখন মানে উন্নত পৰিমাণত আহিব নোৱাৰে। যেতিয়াই যেতিয়াই দেখা পায় বা এনেকুৱা কিছুমান ঘটনা ঘটে, যিটো ক্ৰিমিনেল ঘটনাবিলাক ঘটে, তেতিয়া কোৱা হয় যে এটা বিশেষ সম্প্ৰদায়েহে সেই ঘটনাৰ আঁৰত থাকে। মহিলাজনিত অপৰাধৰ কথা কৈছে আপুনি, ধৰ্ষণৰ কথা কৈছে, অত্যাচাৰৰ কথা কৈছে। বহুত সময়ত যেতিয়া হেডলাইনছ আহে তেতিয়া দেখা পায় যে কোনোবা হয়তো সংখ্যালঘু সম্প্ৰদায়ৰ দুষ্কৃতিকাৰী একাংশ থাকিব পাৰে। তাৰ পাছত এই কথাটো কোৱা হয় যে তেওঁলোকৰ বেছিভাগেই অপৰাধী আৰু যাৰ বাবে মহিলাসকল সুৰক্ষিত নহয়। এটা সময়ত এনেকুৱা বাতাবৰণো ওলাইছিলে যে ধুবুৰীত কোনোবাই টেট টিচাৰে তাত যদি যায়, তাত মানে বিভিন্ন ধৰণৰ ভাবুকিৰ সন্মুখীন হয় বা তেওঁলোকে তাত কাম কৰিব নোৱাৰে। এই পৰিৱেশ বা বাতাবৰণটো সলনি হোৱাৰ প্ৰয়োজন আছেনে নাই? যদি আছে, কেনেকৈ আপুনি কৰিব পাৰে? চাওক, দুষ্কৃতিকাৰী হয়, তাৰ কোনো ধৰ্ম নাথাকে। অকল মুছলমানতে হয় সেইটো নহয়, সেইটো ৰাজনৈতিকভাৱে ইছ্যু কৰিব বিচাৰিছে, সেইটো নহয়। আমি দেখিব পাৰিছোঁ সৌহিদিনাখন গৌৰীপুৰতো এজন এছ কাষ্টৰ মানুহ হয়, তেখেতে নিজৰ ছোৱালীকে ধৰ্ষণ কৰিছে, নামটো মই পাহৰি গৈছোঁ। সেইবিলাক মানে এইবিলাক দুষ্কৃতিকাৰী হয়, তাৰ কোনো ধৰ্ম নাথাকে। এইটো এটা ক'ব লাগে, কাৰণে এটা জাতিক টাৰ্গেট কৰিব লাগে কাৰণে এইবিলাক কথা সজাই কয়। কিন্তু সংখ্যালঘুৰ লগত আৰু এটা চৰকাৰে কাম কৰি আছে, য'ত আপুনি দেখিছে যে দেশী, গৰীয়া মৰীয়া দেশী আৰু সম্ভৱতঃ জ্বলা, তেওঁলোকক এটা জনগোষ্ঠীয় স্বীকৃতি দিব বিচাৰিছে। আৰু এটা যিখিনি আমি পূৰ্ববংগীয় বুলি কওঁ, তেওঁলোকক অলপ পৃথক কৰি ৰাখিব বিচাৰিছে। আপোনাৰ সমষ্টিটো দেশী মানুহ আছে আৰু হয়তো পূৰ্ববংগীয় মানুহো আছে। এই যিটো চৰকাৰৰ ধাৰণা,
বা তেওঁলোকৰ যিটো দাবী এইটোক আপুনি সমৰ্থন কৰে নে নকৰে? চাওক, মই যিহেতু বিধায়িকা হ'লোঁ, মোৰ এটা দায়িত্ব আছে। এতিয়াৰ পৰা আপোনালোকে দেখিব মোৰ তাতে কোনো উত্তৰ পূৰ্ববংগী মিয়া, হিন্দু, গৰীয়া, মৰিয়া এইবিলাকৰ কথা নাহে। মই যেতিয়া বিধায়িকা হৈছোঁ মই সকলোৰে ভোট পাইছোঁ। চব কমিউনিটিৰ লগতে মই ভালকৈ চলিম আৰু তেখেতসকলৰ মই চবৰে উন্নয়ন কৰাৰ কাৰণে চব কমিউনিটিৰ লগত মই মিলি থকাৰ কাৰণে মই চেষ্টা কৰিম। আৰু মোৰ যেতিয়া এটা কথাতে আছে, আপুনি যেতিয়া আপোনাৰ বিহেভৰ ওপৰত চব ডিপেণ্ড কৰিব। মই বিচাৰিছোঁ যে আগতে যিবিলাক হ'ল, আগতে যিবিলাক ক'লে, যিবিলাক কথা মানে কৈ আছিলে, সেইবিলাক এতিয়াৰ পৰা আৰু নহয়। কিয়নো যে আমি সকলোৱে মিলি এতিয়া আমি সমষ্টিৰ উন্নয়নমূলক কথাত গুৰুত্ব দিম, এইবিলাক কথাত আৰু গুৰুত্ব নিদিওঁ। এই দেশী, বিদেশী, মিয়া, মানে তেওঁলোকৰ পাৰ্থক্যটো থাকিব নালাগে। কথাটো হৈছে আমি এতিয়া উন্নয়নৰ ওপৰত গুৰুত্ব দিম। এই কথাবিলাকৰ ওপৰত দেশী জনগোষ্ঠীয়ে ভাগ ভাগ কৰাৰ ক্ষেত্ৰত মই নাই। মানে ভাগ ভাগ কৰাৰ ক্ষেত্ৰত যিটো ৰাজনীতি কৰে, সেই ৰাজনীতিবিলাক এইবাৰ ধুবুৰীত বন্ধ কৰাৰ কাৰণে মই চেষ্টা কৰিম। বুজিছোঁ। গতিকে এটা যিটো পৃথক, যে পূৰ্ববংগীয় মুছলমানখিনি পৃথক, বাকীখিনি খিলঞ্জীয়া, সেই যিটো এটা ধাৰণা বা য'ত একাষৰীয়া কৰিব বিচাৰিছে, সেই ধাৰাটোৰ আপুনি বিৰুদ্ধে আচৰণ কৰিছে, বিপক্ষে আছে। ধুবুৰীত কৰিবলগীয়া কাম কি আছে, কি হোৱা নাই তাত? চাওক, 20টা বছৰ ধৰি UDF দলৰ বিধায়ক থকাৰ কাৰণে বহুত আমি পিছ পৰি গৈছোঁ, বহুত পিছ পৰি গৈছোঁ। কৰিবলগীয়া বহুত আছে, কৰিবলগীয়া বহুত আছে। কিন্তু মই যেতিয়া ইলেকশ্যনত মই টিকট পালোঁ, মই যেতিয়া প্ৰচাৰত গৈছিলোঁ, তেতিয়া মই সাংবাদিকে মোক ধৰিছিল, বাইদেউ আপুনি যদি বিধায়িকা হয় তেনেহ'লে আপোনাৰ প্ৰথম কাম কি হ'ব? মই তেখেতসকলক কৈছিলোঁ যে মোৰ কৰিবলগীয়া বহুত আছে, মোৰ স্পৃহা আছে কৰিবলৈ, মন আছে, এটা এটাকৈ কৰিবলৈ মই চেষ্টা কৰিম। কাৰণ প্ৰথমতে হ'ল গৰাখহনীয়াৰ ওপৰত। গৰাখহনীয়া হ'লে এটা মানুহৰ ঘৰ বাৰী ভাঙি যেতিয়া পৃথক ঠাইলৈ মানে যেতিয়া শ্বিফ্ট কৰিব লগা হয়, তাৰ মাটি টুকুৰাও নাথাকে, তেতিয়া এনেকুৱা অসহায় হয় সেই মানুহজন। আৰু পাৰ্মানেণ্ট প্ৰটেকশ্যনৰ কাৰণে মই ব্যৱস্থা কৰাৰ কাৰণে চেষ্টা কৰিম। 2 নম্বৰতো মই কৈছিলোঁ যে আমাৰ বহুত ৰাস্তা ঘাট এতিয়াও এনেকুৱা অৱস্থা, জৰাজীৰ্ণ অৱস্থা হৈ আছে, অকণমান বৰষুণ দিলে খোজকাঢ়া নাযায়। মানে উলিয়াই যে আহিব ঘৰৰ পৰা সেইটো অৱস্থা নাই। সেই ৰাস্তা ঘাটৰ ওপৰতো মোৰ এটা সুনজৰ থাকিব। তৃতীয়তে হৈছে আমাৰ বহুত মানুহ, আজিৰ দিনত বহুত মানুহ আছে যিটো নেকি খোৱা পানীৰ অভাৱত, মানে বিশুদ্ধ খোৱা পানী নোখোৱাৰ কাৰণে বেমাৰত পৰি চিকিৎসা কৰিব নোৱাৰাৰ কাৰণে কিন্তু মৃত্যুবৰণ কৰিব লগা হয়। গতিকে খোৱা পানীৰ ওপৰতো, বিশুদ্ধ খোৱা পানীৰ ওপৰতো মোৰ নজৰ থাকিব। এইটো চৰকাৰে, বিজেপি চৰকাৰে আপোনাৰ জল জীৱন আঁচনিত যিটো আমাৰ পাইপ দিছিলে, পাইপলাইন, নল আছে, জল নাই, পানী বন্ধ হৈ গ'ল। গতিকে বিশুদ্ধ খোৱা পানীৰ ওপৰতো মোৰ নজৰ থাকিব। চতুৰ্থতে আমাৰ ধুবুৰী সমষ্টিত বহুত কেইটা চাব চেণ্টাৰ আছে, যদিও মেডিকেল কলেজ হ'ল, কোনো কাম নাই। সৰু এটা অপাৰেশ্যন কৰিব লগা হ'লে গুৱাহাটীলৈ আহিব লগা হয়, সেইটো চিভিল হস্পিটেলৰ নিচিনা হৈয়ে থাকিলে। গতিকে বহুত আমাৰ চাব চেণ্টাৰ আছে, কিন্তু চাব চেণ্টাৰবিলাক এনে ৰৈ আছে, কিন্তু ডক্টৰ নাই, মেডিচিন নাই। সেইবিলাকো ভালকৈ মেৰামতি কৰি যাতে ডক্টৰ আৰু মেডিচিনৰ ব্যৱস্থা কৰা যায়, সেইটোৰ ওপৰতো মোৰ নজৰ থাকিব। আৰু আমাৰ ধুবুৰীত এটা মানে ঐতিহাসিক, ধৰক আপোনাৰ ব্ৰিটিছৰ আমবলৰ ভোলানাথ কলেজ, যিটো BN কলেজ বুলি কয়, সেইটো আমাৰ ইউনিভাৰ্চিটি হ'ব লাগে। আৰু ৰেলৱে ষ্টেচন, যিটো আজি ৰেল মানে যাতায়াত কৰে, আমাৰ ধুবুৰীৰ পৰা কলকাতালৈ যাব পৰা যাতে ৰেল এখন দিব পৰা যায়, মই দাবী জনাম বাৰু। তো সেইবিলাকৰ ওপৰত কৰিবলগীয়া বহুত আছে, এই এটা এটাকৈ কৰিবলৈ চেষ্টা কৰিম। আৰু কৰিবলগীয়া বিৰোধীত আছে, প্ৰত্যাহ্বান কিছু থাকিব কৰাৰ কাৰণে, সেইটোৱে। কিন্তু আপুনি দাবী কৰি হ'লেও লৈ আহিব লাগিব আৰু মানে চেষ্টা কৰিম। এই যিটো ৰাজনীতি আপুনি কৈছে যে হয়তো প্ৰথমতে মই ভবা নাছিলোঁ, ৰাজনীতি এটা নিচা হৈ যায় নেকি, নিচাত পৰিণত হৈ যায় নেকি? নাই, মই নিচাত পৰিণত হোৱা নাই। কাৰণ মই যিটো দেখিব পাৰিছোঁ, সঁচাকৈয়ে মানে মই 5 টাইম ইলেকশ্যন খেলিলোঁ। তো মই যিটো দেখিছোঁ, মই মানে ৰাজনীতিটো এইকাৰণেই কৰিছোঁ, মই জনসভা কৰি খুব ভাল পাওঁ, ৰাইজৰ লগত থাকি খুব ভাল পাওঁ। কেতিয়াবা যদি ৰাইজ মোৰ ঘৰলৈ কমকৈ আহে, মই মানে এনেকুৱা মনোভাৱ হয়, কিয় নাহিল? মানুহ আহিলে বেয়া পায়, মই আহিলে ভাল পাওঁ, নাহিলেহে মোৰ ভাল নালাগে, এনেকুৱা এটা মোৰ অভ্যাস হৈ গৈছে। আৰু মই যেতিয়া সমষ্টিত থাকোঁ, মই অনবৰতে এটা জীৱিত 2টা জীৱিত গৈয়ে থাকোঁ, মানে ৰাইজৰ মাজত গ'লে মোৰ ভাল লাগে।
তো সেইটো কাৰণে সকলোৰে বিশ্বাস ধুবুৰী সমষ্টিবাসী ৰাইজৰ মোৰ ওপৰত মানে বহুত এটা বিশ্বাস যে বেবী বাইদেউ যিহেতু বিধায়িকা হৈছে একো পাওঁ নাপাওঁ চবেই কৈছে যে বাইদেউ আমি খুব উৎফুল্লিত হৈছোঁ এই কাৰণে যে আপোনাৰ যে পিএ নাই আপোনাৰ যে নমিনী নাই আপোনাৰ যে ফোন ধৰিবলৈ কোনো নাই আপুনি যে আমি ফোন কৰিলে যে পাওঁ আমি যে ফোন কৰিলে আপোনাক পাওঁ আপোনাৰ ঘৰত যাওঁতে যে আমাক কাৰোবাক লগত লৈ যাব নালাগে সেইটোৱে আমি খুব সুখী কিন্তু বিধায়ক মহোদয়ক পাবলৈ হ'লে কাকবা লগত লৈ যাব লাগিছিল পিএক ক'ব লাগিছিল নমিনীক ক'ব লাগিছিল ফোনটো নধৰে এইবিলাক মানে কথা কৈ আছিল তেখেতসকলে মোক মই যেতিয়া কেম্পিঙত যাওঁ মই এইটো কথাৰে কৈছিলোঁ যে মোৰ কোনো পিএ নাই মোৰ কোনো নমিনী নাই মোৰ ফোনটো কোনো নধৰিব আপোনালোকে অনবৰতে ৰাতি 11-12লৈকে মোক ফোন কৰিব পাৰিব নিশ্চিন্তাই আপোনালোকে মোক পাব আৰু মোৰ ঘৰলৈ আপোনালোকে গৈ মোক অকলে মন খুলি কথা পাতিব পাৰিব সেইকাৰণে মই প্ৰথমৰ পৰাই মই ৰাইজৰ লগত আছিলোঁ এতিয়াও আছোঁ আৰু যেতিয়ালৈকে মই ৰাজনীতি কৰিম মই ৰাইজৰ লগত থাকিম ৰাইজৰ লগত থাকিম আৰু মই এইটোৱে কৈছোঁ যে ধুবুৰী সমষ্টিত মই বিধায়িকা হোৱা নাই ধুবুৰী সমষ্টিবাসী ৰাইজ বিধায়িকা হৈছে সিদিনাখন মই গুৱাহাটীতে আহিছোঁ চিজুবাৰীত আমাৰ ধুবুৰী বহুত লেবাৰ থাকে মিস্ত্ৰী তেখেতক ঠিকাদাৰ সকলোৱে মোক লগ পাই কৈছে মই তেখেতসকলক মিঠাই চিঠাই খুৱাইছোঁ কৈছে বাইদেউ আমি এনেকুৱা কেতিয়াও পোৱা নাই এনেকুৱা মানে বিধায়ক কেতিয়াও পোৱা নাই যে আমাক লগ ধৰি আহে আমাক মিঠাই খুৱাইছে এইবাৰ সমষ্টিত এই ভোটাৰসকল গৈছিল নেকি ৰাজ্যৰ বাহিৰত থকা যিসকল লেবাৰ কাম কৰা বা বিভিন্ন কৰ্মৰত শ্ৰমিকসকল আছিল আপোনাৰ সমষ্টিত আহিছেনে ভোট দিয়াৰ কাৰণে আপোনাক সকলোৱে গৈছে ভোট দিছে চবেই ভোট দিছে এইবাৰ এই লেবাৰৰ কথাটো আপুনি কৈছে অসমত এটা সমস্যা থাকে আপুনি দেখা পাইছে বিভিন্ন সময়ত লেবাৰসকল ধুবুৰীৰ পৰা যেতিয়া উজনি অসমলৈ যায় তাত তেওঁলোকক সেই কাম কৰাৰ পৰা বাধা দিয়া হয় লগতে তেওঁলোকৰ সময় সময় মাৰপিটৰ ঘটনাও ঘটে এইটোত আপোনাৰ ক'বলগীয়া কি আছে বা আপুনি কি কৰিব এতিয়া হয় সেই কথাটো মই ক'বলৈ পাহৰি গৈছোঁ সেইটোৰ ওপৰত মোৰ নজৰ থাকিব যে কেনেকৈ আমি আমাৰ বহুত যুৱক মানে তেখেতসকলে কাম কৰিবলৈ বিভিন্ন জেগাত মানে গোলাঘাট তেজপুৰ তিনিচুকীয়া শদিয়া বিভিন্ন ঠাইত গৈ মানে কাম কৰে লেবাৰ শ্ৰেণীৰ মানুহ তেখেতসকলক কেনেকৈ আমি আমাৰ সমষ্টিত সংস্থাপন দিব পাৰি তাৰ ওপৰতো মই চেষ্টা কৰিম কেনেকৈ আমি আমাৰ ধুবুৰী সমষ্টিত সংস্থাপন দিয়া যায় তেখেতসকলক সেই কামটো আপুনি কৰিব চেষ্টা কৰিম সংখ্যালঘুৰ সমস্যা কিন্তু এতিয়াও সমাধান হোৱা নাই ডি ভোটাৰৰ পৰা আৰম্ভ কৰি বিদেশীৰ যিটো টেগ সেইটো এতিয়াও আছে গতিকে আপুনি সংখ্যালঘুৰো লাহে লাহে হয়তো এগৰাকী শক্তিশালী নেত্ৰী হিচাপে আগবাঢ়ি যাব পাৰিব মহিলা নেত্ৰী ঠিক আছে কিন্তু তথাপিও সংখ্যালঘুৰ নেতা হিচাপে সংখ্যালঘুৰ বহু বিধায়ক এতিয়া আপোনালোকৰ আছে কিন্তু মূলতঃ বিজেপিয়ে যিধৰণে কয় এতিয়া কংগ্ৰেছ হৈছে ৰকিবুল হুছেইনৰ কথা কোৱা হৈছে ৰকিবুল হুছেইন নিজেও সাংসদ ধুবুৰীৰ কিন্তু যেতিয়া উচ্ছেদ চলিছিল সেই সময়ত ৰকিবুল হুছেইনৰ হয়তো সেই ভূমিকাটো নাছিল তাত বহুতে কৈছিল আপত্তি কৰিছিল যে ৰকিবুল হুছেইন নাহিল এই সময়খিনিত গতিকে সংখ্যালঘুক নেতৃত্ব দিয়াৰ বাবে আপুনি কিমান শক্তিশালী হ'ব এইটো মিছা কথা কৈছে যে ৰকিবুল হুছেইন যোৱা নাই মই নিজেই লগত আছিলোঁ যেতিয়া উচ্ছেদ হৈছিলে তেতিয়া ৰকিবুল হুছেইন মহোদয়ে গৈছিল কিন্তু উচ্ছেদটো চাওক উচ্ছেদ কৰিছে এতিয়া বাধা দিলেওতো উচ্ছেদ কৰিয়ে আছে সেই সময়ত ৰকিবুল হুছেইন মহোদয়ে গৈছিল ৰকিবুল মানে কংগ্ৰেছটো বুলি যিটো কৈছে এইটো এটা ৰাজনৈতিক তেখেতসকলৰ কাজিয়া ৰাজনৈতিকভাৱে এইটো মানে তেনেকুৱা কথা নহয় বা কংগ্ৰেছ বুলি কোনো কথা নাই আৰু যিহেতু মোৰ কথা আপুনি ক'লে মই কেনেকৈ ভূমিকা ল'ম চাওক মই এটা কথাই কৈছোঁ যে আমি কাজিয়া কৰিব নাযাওঁ ধুবুৰীৰ পৰা কাৰোবাক উঠাব পুছবেক কৰি দিব বৰ্ডাৰত আপুনি কি কৰিব পাৰিব এতিয়া কোনে তুলিব আৰু কি এইটোতো হৈ আছে পুছবেকৰ সময়তো আপুনি দেখিছে বিভিন্ন আননেচেচাৰী তুলিলেতো এইবিলাক আমি প্ৰতিবাদ কৰিম আননেচেচাৰী তুলিলে যদি কোনোবাই কিবা বেয়া কাম কৰিছে মই বেয়া কামক সমৰ্থন নকৰোঁ কাৰণ আমি জনপ্ৰতিনিধি হৈ আহি যদি বেয়া কামত সমৰ্থন কৰোঁ তেনেহ'লে সমাজখন কেনেকৈ চলিব কিন্তু বিদেশী বুলি যদি প্ৰেৰণ কৰা হয় বাংলাদেশৰ বৰ্ডাৰ সিফালে ঠেলি পঠিওৱা হয় যিটো মাজতে চলিছিল পুছবেক নীতি এটা সেইটো প্ৰমাণ দিব লাগিব প্ৰমাণ হ'ব লাগিব যে তেখেতে আমাৰ অসমৰ নাগৰিক নহয় আৰু তেখেতে অচিনাকি ব্যক্তি হয় প্ৰমাণ হ'লেহে তেখেতক পুছবেক কৰিব পাৰিব নহ'লেতো মই আন্দোলন কৰিম ৰাইজৰ হৈ মাত মাতিম মই ৰাইজৰ লগত আমাৰ ধুবুৰী সমষ্টিৰ ৰাইজৰ কাৰণে মই মাত মাতিম আন্দোলন কৰিম প্ৰতিবাদ কৰিম আননেচেচাৰী যদি হেৰাছমেণ্ট দিয়া হয় ৰাজনীতিত আপোনাৰ কোনোবা অনুপ্ৰেৰণা আছে নেকি কাক আপুনি ফ'ল' কৰে ৰাজনীতিত কোনোবা এনেকুৱা ফিগাৰ যাক আপুনি ফ'ল' কৰি আহিছে
চাওক মই ইমান দিনে মই পঞ্চায়ত ইলেকশ্যন খেলিছোঁ এতিয়া ধৰক মই এইবাৰ বিধায়িকাও হৈছোঁ ফ'ল' মিনছ অসমৰ যিখিনি নেতা কংগ্ৰেছ দলৰ আছে মই গোটেইখিনিকে ফ'ল' কৰোঁ পাৰ্চনেলি হয়তো কাৰো লগত কাৰো মানে পাৰ্চনেলি হেৰি থাকিব পাৰে কিন্তু মোৰ তেনেকুৱা নাই সকলোৰে লগত মোৰ ভাল এনে ফ'ল' কৰাৰ পিছত যে মোৰ আদৰ্শ থাকিব পাৰে কোনোবা ধৰক সোনিয়া গান্ধী আপোনাৰ আদৰ্শ সেনেকুৱাকৈ আপুনি ভবা নাই এতিয়ালৈকে কাকো নাই বাবা যাৰ লগত আছে সকলোৰে লগত কাম কৰি গৈছে গতিকে মুখ্যমন্ত্ৰীৰ পৰা কিবা আপুনি বিচাৰে নেকি স্পেচিয়েল এটেনশ্যন কিবা প্ৰয়োজন আছে নেকি চাওক মুখ্যমন্ত্ৰীগৰাকীয়েতো অনবৰত কৈয়ে থাকে কাৰণ আমাৰ ইয়াতে মাজতে চেয়াৰমেন আলী আহমেদ ডাঙৰীয়া আহিছিলে তেখেতে কৈছে যে যিমান যি হ'লেও মুখ্যমন্ত্ৰীগৰাকী ভাল কাৰণ এতিয়া আঁচনিৰ ক্ষেত্ৰত হয়তো সমষ্টিত লাগিব তেখেতৰ কথা এইটো পাৰ্চনেল কথা আমাকতো মুখ্যমন্ত্ৰী মহোদয়ে ধুবুৰী বৰপেটা আৰু গোৱালপাৰাত কৈয়ে থাকে যে ধুবুৰী বৰপেটা আৰু গোৱালপাৰা গ'লে মোক বাংলাদেশী লাগে কৈয়ে থাকে আমাক ভালেই নাপায় তথাপিও কৈছোঁ যে মুখ্যমন্ত্ৰী মহোদয়ক আমি সমষ্টিৰ হৈ আমি অনুৰোধ জনাম যে যাতে আমাৰ এই যিহেতু তেখেতে মুখ্যমন্ত্ৰী যাতে যিকেইটা সমষ্টি আছে 126টা সমষ্টিতে যাতে সুনজৰ ৰাখে যাতে সমানভাৱে যাতে চায় তেখেতে মুখ্যমন্ত্ৰী আসনত বহিছে তেখেতে অকল বিজেপিৰ মুখ্যমন্ত্ৰী নহয় চবৰে মুখ্যমন্ত্ৰী হয় গতিকে মই ভাবোঁ যে আপোনালোকৰ এই মিডিয়াৰ জৰিয়তে ক'ব বিচাৰিছোঁ মুখ্যমন্ত্ৰী মহোদয় ভাল মানে বুদ্ধিমানী মানুহ হয় তেখেতক মই এটা কথাই ক'ব বিচাৰিম যে তেখেতে যাতে 126টা সমষ্টিতে সুনজৰ ৰাখে সমানভাৱে যাতে চায় যাতে উন্নয়নৰ ক্ষেত্ৰত ডেভেলপমেণ্টৰ ক্ষেত্ৰত যাতে এইবিলাক নহয় সেইটোৱে মই অনুৰোধ কৰিম আপুনি বিধানসভাৰ মধ্যে কোনবোৰ বিষয় লৈ মাত মাতিব এছেম্বলি এইকেইদিন চলি আছে কোনোবা এনেকুৱা বিষয় য'ত আপুনি কথা ক'ব বিচাৰিছে বা এনেকুৱা ধৰণৰ বিলৰ ওপৰত আপুনি ভাষণ ল'ব বিচাৰিছে বিতৰ্কত হয় কালি মোৰ আছে মহিলাৰ ওপৰত ক'ব আপুনি কালি ক'ম কোনবোৰ বিষয় আনিব বিচাৰিব এই যিখিনি ক'লো মহিলাৰ ওপৰত যিটো নিৰ্যাতন হৈছে মহিলাৰ ওপৰত যিবিলাক অপৰাধমূলক কাম হৈ আছে সেইবিলাকৰ ওপৰত মহিলাৰ ওপৰত এটা বিল আনিছে যিহেতু 33% কথা কৈছে সেইটো মই সমৰ্থন কৰোঁ কাৰণ মহিলাৰ 33%টো যিটো আনিছে সেইটো কংগ্ৰেছ দলে আনা ৰিজাৰ্ভেশ্যন আনা তেতিয়া পাছ হোৱা নাছিলে এতিয়া যিহেতু 33%ৰ কথা কৈছে ময়ো মহিলা সেইটোত মই বিৰোধিতা নকৰোঁ হ'ব লাগে কাৰণ কংগ্ৰেছ দলে 50% মহিলাক পঞ্চায়তত সংৰক্ষণ কৰিছেই তো 33% হ'ব লাগে সেইটোত মই বিৰোধিতা কৰাৰ কথা নাথাকে আৰু আঁচনি মহিলাৰ ক্ষেত্ৰত এতিয়া সংখ্যালঘু মহিলাসকলে সেই আঁচনিসমূহ লাভ কৰিছে নে কৰা নাই আপোনাৰ সমষ্টিত সেইসকলক দিবলৈ আপুনি চেষ্টা কৰিব নে নকৰে অৰুণোদয় আঁচনিৰ কথাই যদি কওঁ আমি হয় এইবিলাক লাগিবই কাৰণ মহিলাৰ কাৰণে যিখিনি আঁচনি বিজেপি চৰকাৰে দিছে তেখেতসকলে যে সেইবিলাকতো যদি কয় আমি অমুকক নিদিওঁ তমুকক সেইটো নহ'ব এজ এ বিধায়িকা হিচাপে মই যিখিনি পাম তাৰ ওপৰতো মই অনুৰোধ কৰিম যাতে মহিলাসকলৰ আঁচনিৰ পৰা যাতে বঞ্চিত নহয় যাতে সমানভাৱে মহিলাসকলক অগ্ৰাধিকাৰ দিয়া হয় উচ্চাকাংক্ষী কিমান উচ্চাকাংক্ষা আছে এদিন যদি ধৰা হ'ল চৰকাৰ আহে কংগ্ৰেছৰ নিজকে মন্ত্ৰী হিচাপে চাব বিচাৰে নে কি বিচাৰে শুনক কংগ্ৰেছ দলৰ এটা আইডিঅলজি আছে আগৰে পৰা মহিলাক সন্মান দিছে আৰু মই বিশ্বাস কৰোঁ নেক্সট যদি কেতিয়াবা যদি মই থাকোঁ বা মই যদি বিধায়িকা হওঁ মোক ক'ব নালাগে মন্ত্ৰী মোক দিব সেইটো মোৰ বিশ্বাস আছে 100% ডেফিনেটলি দিব কিয় কৰ্মৰ ফল পাব বুলি ভাবে আপুনি নাই কৰ্মৰ ফল আৰু সেইটো নহয় সেই কথাটোৱে ক'লোঁ যে মহিলাক যে আগৰৰ পৰা অগ্ৰাধিকাৰ দিছে কংগ্ৰেছ দলে দিয়ে সেইটো মোৰ মানে বিশ্বাস আৰু মই এজন হাউচৱাইফ আছিলোঁ মই পঞ্চায়ত ইলেকশ্যন খেলিছোঁ মোৰ শহুৰো নহয় ৰাজনৈতিকবিদ মোৰ দেউতাকো নহয় ৰাজনৈতিকবিদ আজি মোক দলে যে টিকট দি আজি ইমান দূৰলৈকে আনিছে আজি দলে যে মোক টিকট দি আজি যে মোক সাধাৰণ ঘৰৰ বোৱাৰী হৈ মই যে আজি বিধানসভাৰ মজিয়ালৈ আহিব পাৰিছোঁ সেইটোও মই দলৰ মানে হাইকমাণ্ডক মই কৃতজ্ঞতা মানে জনাইছোঁ কিন্তু কংগ্ৰেছ দলটো অস্থিৰ হৈ আছে বুলি কয় মাজে মাজে যে অদূৰ ভৱিষ্যতে হয়তো চৰকাৰ গঠন কৰিব নোৱাৰিব তেনেকুৱা ধৰণৰ এটা ধাৰণা দিব বিচৰা হয় স্থিৰ কেনেকৈ হ'ব তেতিয়াহ'লে কি কৰিব লাগে বুলি ভাবে আপোনাৰ কিবা এনেকুৱা পৰামৰ্শ আছে দলৰ কৰ্মীসকলৰ প্ৰতি চাওক তেনেকুৱা কোনো কথা নাই উত্থান হ'লে পতন হ'ব পতন হ'লে উত্থান হ'বই দিন হ'লে ৰাতি হয় ৰাতি হ'লে দিন হয় আজি বিজেপি দলৰ উত্থান হৈছে কালি হয়তো পতন হ'ব
তো সেইবিলাকৰ কথা আগতীয়াকৈ জ্যোতিষীৰ নিচিনাকৈ কোৱাটো ঠিক নহ'ব ৰাজনৈতিক মানে অলপতে মানে ৰাজনৈতিক কেনেকৈ কি হয় আপোনালোকে ভালকৈ জানে গতিকে আগলৈ মানে ভৱিষ্যতলৈ মানে এইটোৱে আশা ৰাখিছোঁ যে আমাৰ দলৰ পৰা ভালকৈ আৰু যুঁজিব লাগিব ভালকৈ আৰু ৰাইজৰ মাজত যাব লাগিব ভালকৈ আৰু কাম কৰিব লাগিব গতিকে এনেকুৱাও হৈছিলে ইন্দিৰা গান্ধীও হাৰিছিলে তাৰপিছতো কিন্তু ইন্দিৰা গান্ধী কিন্তু প্ৰধানমন্ত্ৰী আছিলে তো তেনেকুৱা নহয় কোনোৱে হাৰা নাই হাৰিব জিকিব এইটোৱে গণতন্ত্ৰ এইদৰে চলি থাকিব ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি আমাৰ মাজত আহি উপস্থিত হোৱাৰ বাবে এই বিশেষ অনুষ্ঠানত আৰু প্ৰথমবাৰৰ বাবে বিধায়িকা হৈ আহিছে কংগ্ৰেছ দলৰ পৰা সংখ্যালঘুৰ পৰা দ্বিতীয়গৰাকী তেখেত বিধায়িকা কংগ্ৰেছৰ ইতিহাসতে অসম কংগ্ৰেছৰ আৰু লগতে এইবাৰৰ বিৰোধীৰ একমাত্ৰ মহিলা গতিকে সেইবাবে তেখেতৰ ওপৰত দৃষ্টি আছে ৰাজ্যবাসীৰো আছে তেখেতে এটা কথা কৈছে যদিও মই সংখ্যালঘুৰ পৰা বিধায়িকা হৈছোঁ কিন্তু সংখ্যালঘু নহয় সকলো শ্ৰেণীৰ মহিলাৰ হৈ মাত মাতিম ৰাইজেও নজৰ ৰাখিব বিধানসভাৰ মজিয়াত তেখেতৰ ভূমিকা কি হয় প্ৰথমখন অধিৱেশন চলি আছে ইউচিচিৰ পৰা আৰম্ভ কৰি কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰসংগত আমি তেখেতৰ মতামত ল'বলৈ চেষ্টা কৰিছিলোঁ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ অনাগত সময়ত পুনৰ লগ পাম ব্যতিক্ৰমৰ পৰা শান্তনু মহন্ত বিদায় লৈছোঁ ধন্যবাদ